আমি নিৰ্ধাৰিত সময়ত যেহেতু পঞ্চায়ত নিৰ্বাচন পাতিব লাগে আৰু যদি নিৰ্ধাৰিত সময়ত পঞ্চায়ত নিৰ্বাচন নাপাতিলে ভাৰত চৰকাৰে যিবোৰ ভাৰত চৰকাৰৰ আঁচনি আছে সেইবোৰ আঁচনিসমূহত ধনসমূহ মোকলাই দিয়াৰ ক্ষেত্ৰত অসুবিধা আছে, সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট আছে। আৰু যাৰ কাৰণে আমি পূৰ্বৰ পৰা সাজু হৈছিলোঁ যে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে আনকি প্ৰস্তুতিও লৈছিলোঁ। কিন্তু সেই সময়ত হাইকোৰ্টৰ কিছুমান প্ৰাৰ্থীয়ে গৈ পেলাই ডেলিমিশ্যন লৈ পেলাই তেওঁলোকে দ্বাৰস্থ হোৱাৰ বাবে সেই সময়ত কিছু বিলম্ব ঘটিলে। কাৰণ কিয় যিহেতু নিৰ্ধাৰিত পৰীক্ষা অনুষ্ঠিত হোৱাৰ কিছুদিন প্ৰাক মুহূৰ্তত যদি আমি নিৰ্বাচন পাতিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ কাৰণে অসুবিধা হয়। পৰীক্ষা বহুতে এনেকুৱা কথা কৈছিলে যে পৰীক্ষা পিছুৱাই হ'লেও পঞ্চায়ত নিৰ্বাচন পাতিব লাগে, কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইটো কোনোপধ্যে সন্মতি নিদিলে যে পৰীক্ষাক ক্ষতি কৰি পেলাই কোনো কাৰণত আমাৰ পঞ্চায়ত নিৰ্বাচন পাতিব নালাগে। কিন্তু পৰৱৰ্তী সময়ত আমাক হাইকোৰ্টে সেই ৰায়যোগে জনাইছিলে নিৰ্বাচন পাতিব পাৰিব। গতিকে এতিয়া আমাৰ সম্পূৰ্ণ আমি প্ৰস্তুতি আমি লৈছোঁ। আৰু এইটোৰ কাৰণে একাংশ ৰাজনৈতিক দলে যিহেতু আমাৰ প্ৰস্তুতি যিহেতু সম্পূৰ্ণ হৈছে চৰকাৰীভাৱে বা নিৰ্বাচনী আয়োগে, গতিকে একাংশ ৰাজনৈতিক দলে তেওঁলোকে মুনাফা আদায় কৰাৰ কাৰণে তেওঁলোকে হয়তো কৈছে যে আগন্তুক দিনত যদি 30 তাৰিখ বা 2 তাৰিখে যদি নিৰ্বাচন যদি নহয় তেতিয়াহ'লে তেওঁলোকে এইটো বিৰোধ কৰিব। এতিয়া কথা হৈছে কি ডেট সময় আমাৰ চৰকাৰে আমি গ্ৰীণ ছিগনেল দি দিলোঁ, সময়টো নিৰ্ধাৰণ কৰিব ৰাজ্যিক নিৰ্বাচনী আয়োগে। আৰু আমি ইতিমধ্যে ৰাজ্যিক নিৰ্বাচন আয়োগক আমি পঞ্চায়ত বিভাগে জনাইছোঁ যে আমাৰ যদি কাইলৈ যদি ঘোষণা কৰে তেতিয়াও আমি সাজু হৈ আছোঁ। মই আশাবাদী যে মাৰ্চ মাহৰ শেষত যিহেতু আমাৰ এছেম্বলি চলি আছে শেষলৈ, গতিকে এপ্ৰিল মাহৰ অন্ততঃ প্ৰথম সপ্তাহৰ ভিতৰতে নটিফিকেশ্যন জাৰি হ'ব বুলি মই আশাবাদী। আৰু আমি ইতিমধ্যে চৰকাৰীভাৱেও সাজু আৰু ৰাজনৈতিকভাৱেও আমি সাজু। দ্বিতীয়তে অখিল গগৈ ডাঙৰীয়াই কৈছে নিৰ্বাচন অনুষ্ঠিত কৰিব নালাগে বুলি কৈছে, কাৰণ তেখেতৰ যিহেতু তেওঁলোকৰ যিহেতু একমাত্ৰ বিধায়ক, গতিকে তেওঁলোকে নাপাতিলে ভাল পায়, গতিকে সেইটো কাৰণে হয়তো ক'ব পাৰে। গতিকে বাকী আমি সাজু নিৰ্বাচনৰ বাবে। আমি নিৰ্ধাৰিত সময়ত যিহেতু পঞ্চায়ত নিৰ্বাচন পাতিব লাগে আৰু যদি নিৰ্ধাৰিত সময়ত পঞ্চায়ত নিৰ্বাচন নাপাতিলে ভাৰত চৰকাৰে যিবোৰ ভাৰত চৰকাৰৰ আঁচনি আছে সেইবোৰ আঁচনিসমূহত ধনসমূহ মোকলাই দিয়াৰ ক্ষেত্ৰত অসুবিধা আছে, সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট আছে। আৰু যাৰ কাৰণে আমি পূৰ্বৰ পৰা সাজু হৈছিলোঁ যে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে আনকি প্ৰস্তুতিও লৈছিলোঁ। কিন্তু সেই সময়ত হাইকোৰ্টৰ কিছুমান প্ৰাৰ্থীয়ে গৈ পেলাই ডেলিমিশ্যন লৈ পেলাই তেওঁলোকে দ্বাৰস্থ হোৱাৰ বাবে সেই সময়ত কিছু বিলম্ব ঘটিলে। কাৰণ কিয় যিহেতু নিৰ্ধাৰিত পৰীক্ষা অনুষ্ঠিত হোৱাৰ কিছুদিন প্ৰাক মুহূৰ্তত যদি আমি নিৰ্বাচন পাতিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ কাৰণে অসুবিধা হয়। পৰীক্ষা বহুতে এনেকুৱা কথা কৈছিলে যে পৰীক্ষা পিছুৱাই হ'লেও পঞ্চায়ত নিৰ্বাচন পাতিব লাগে, কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইটো কোনোপধ্যে সন্মতি নিদিলে যে পৰীক্ষাক ক্ষতি কৰি পেলাই কোনো কাৰণত আমাৰ পঞ্চায়ত নিৰ্বাচন পাতিব নালাগে। কিন্তু পৰৱৰ্তী সময়ত আমাক হাইকোৰ্টে সেই ৰায়যোগে জনাইছিলে নিৰ্বাচন পাতিব পাৰিব। গতিকে এতিয়া আমাৰ সম্পূৰ্ণ আমি প্ৰস্তুতি আমি লৈছোঁ। আৰু এইটোৰ কাৰণে একাংশ ৰাজনৈতিক দলে যিহেতু আমাৰ প্ৰস্তুতি যিহেতু সম্পূৰ্ণ হৈছে চৰকাৰীভাৱে বা নিৰ্বাচনী আয়োগে, গতিকে একাংশ ৰাজনৈতিক দলে তেওঁলোকে মুনাফা আদায় কৰাৰ কাৰণে তেওঁলোকে হয়তো কৈছে যে আগন্তুক দিনত যদি 30 তাৰিখ বা 2 তাৰিখে যদি নিৰ্বাচন যদি নহয় তেতিয়াহ'লে তেওঁলোকে এইটো বিৰোধ কৰিব। এতিয়া কথা হৈছে কি ডেট সময় আমাৰ চৰকাৰে আমি গ্ৰীণ ছিগনেল দি দিলোঁ, সময়টো নিৰ্ধাৰণ কৰিব ৰাজ্যিক নিৰ্বাচনী আয়োগে। আৰু আমি ইতিমধ্যে ৰাজ্যিক নিৰ্বাচন আয়োগক আমি পঞ্চায়ত বিভাগে জনাইছোঁ যে আমাৰ যদি কাইলৈ যদি ঘোষণা কৰে তেতিয়াও আমি সাজু হৈ আছোঁ। মই আশাবাদী যে মাৰ্চ মাহৰ শেষত যিহেতু আমাৰ এছেম্বলি চলি আছে শেষলৈ, গতিকে এপ্ৰিল মাহৰ অন্ততঃ প্ৰথম সপ্তাহৰ ভিতৰতে নটিফিকেশ্যন জাৰি হ'ব বুলি মই আশাবাদী। আৰু আমি ইতিমধ্যে চৰকাৰীভাৱেও সাজু আৰু ৰাজনৈতিকভাৱেও আমি সাজু। দ্বিতীয়তে অখিল গগৈ ডাঙৰীয়াই কৈছে নিৰ্বাচন অনুষ্ঠিত কৰিব নালাগে বুলি কৈছে, কাৰণ তেখেতৰ যিহেতু তেওঁলোকৰ যিহেতু একমাত্ৰ বিধায়ক, গতিকে তেওঁলোকে নাপাতিলে ভাল পায়, গতিকে সেইটো কাৰণে হয়তো ক'ব পাৰে। গতিকে বাকী আমি